বজ্ৰদংষ্টৰ যুদ্ধ ও পতন। দূতৰ মুখত অকম্পনৰ মৃত্যুৰ কথা শুনি ৰাৱণৰ মনলৈ অলপ ভয় আহিবলৈ ধৰিলে। হৃদয়ত নানা বিবেচনা কৰি দেখিলে যে যুদ্ধৰ বাহিৰে আন হিত নাই। তেওঁৰ মানসপটত বজ্ৰদংষ্ট নিশাচৰ আহিবলৈ ধৰিলে। তেওঁক অতি সমাদৰ কৰি ক'বলৈ ধৰিলে, হে বজ্ৰদংষ্ট, তুমি ৰণত সুপণ্ডিত, তোমাৰ সমান বীৰ পৃথিৱীত নাই। ধনুলৈ যুদ্ধত থিয় দিলে ইন্দ্ৰই তোমাৰ সন্মুখত খাৰা হ'ব নোৱাৰে। গতিকে তুমি সেনানীলৈ ৰামৰ লগত যুদ্ধ কৰিবলৈ যোৱা। ৰাম লক্ষ্মণ সুগ্ৰীৱক বধ কৰি আহাগৈ। কথা শুনি বজ্ৰদংষ্ট নিশাচৰে ৰাৱণক প্ৰণাম কৰি ক'লে, মহাৰাজ, মই এতিয়াই যুদ্ধৰ কাৰণে যাওঁ, আপুনি পৰমানন্দৰে থাকক। মই সেই দুজন মানুহ সুগ্ৰীৱ, মাৰুতি আৰু প্ৰধান কপিসকলক বধ কৰি আহোঁগৈ। তুমি আমাৰ মংগল চিন্তা কৰিবা। এই বুলি বজ্ৰদংষ্ট বীৰে ৰণলৈ যাত্ৰা কৰিলে। বিধিমতে মংগলাচৰণ কৰি নিজ অংগত অনেক ৰক্ষা কৱচ বান্ধিলে। তাৰ পাছত অনেক সৈন্য সামান্ত হাতী, ঘোঁৰা, পদাতি লৈ যুদ্ধলৈ যাত্ৰা কৰিলে, যেন বজ্ৰদংষ্ট মহাকালহে। কিন্তু পথত যাওঁতে তেওঁ নানান অমংগল দেখিবলৈ ধৰিলে। তাৰ আগত উল্কাপাত হ'বলৈ ধৰিলে। ৰথৰ ঘোঁৰাৰ পৰা চকুপানী ওলাবলৈ ধৰিলে। বাৰে বাৰে মূত্ৰ মল এৰিবলৈ ধৰিলে। সেইবিলাক দেখি বজ্ৰদংষ্টই শংকিত মনেৰে সৈন্যসকলৰ আগত গৰ্বিতভাৱেৰে ক'বলৈ ধৰিলে, অমংগল দেখি কোনেও চিন্তা নকৰিবা। অতি মন্দ শুভকৰ বুলি লোকসকলে কয়। আৰু শুনা, এই অমংগলে কি কৰিব? সকলো অমংগল বাহুবলেৰে নাশ কৰিম। ৰজাৰ সকলো সৈন্যকে সংহাৰ কৰিম। তোমালোকে ভয় তেজি যুদ্ধলৈ বলা। শত্ৰুক বধ কৰি সোনকালে ঘৰলৈ ঘূৰি যাম। সেই বুলি বজ্ৰদংষ্টই সৈন্যলৈ উত্তৰ দুৱাৰত উপনীত হ'ল। তাত আহি বীৰে মেঘৰ ধাৰা নিচিনাকৈ বাণ বৰষিব ধৰিলে। বান্দৰবিলাকে শৰৰ প্ৰহাৰত তিষ্ঠিব নোৱাৰি জৰ্জৰিত হ'ল আৰু কুপিত মনেৰে বান্দৰবিলাকে বৃক্ষ, শিলা মাৰিবলৈ ধৰিলে। ৰাক্ষসবিলাকে ত্ৰাসিত হৈ পলাব ধৰিলে। তাকে দেখি দুৰন্ত বজ্ৰদংষ্টই শৰ বৰষিবলৈ ধৰিলে। শৰৰ প্ৰহাৰত বান্দৰবিলাক জৰ্জৰিত হ'ল। তেজৰ ধাৰাৰে নদী ববলৈ ধৰিলে। বহুত ডাঙৰ ডাঙৰ বান্দৰবিলাকে তাত মৃত্যু হৈ সেই সোঁতত উটি গ'ল। বাকী যিবিলাক বান্দৰ থাকিল, সেইবিলাকে প্ৰাণ লৈ সাগৰৰ পাৰলৈ পলাবলৈ ধৰিলে। সেইবিলাক দেখি খুব দুখ মনেৰে কপি চূড়ামণিয়ে নিজে যুদ্ধ কৰিবলৈ ঘোৰ সিংহ ধ্বনি কৰিবলৈ ধৰিলে। সেই ধ্বনি শুনি ৰাক্ষসবিলাক মূৰ্ছিত হ'ল। বহুত হাতী, ঘোঁৰা পৃথিৱীত পৰি চিৎকাৰ কৰিলে। পিছত বজ্ৰদংষ্টৰ সৈন্যবিলাকে তাকে দেখি ত্ৰাসিত হৈ পাছলৈ নাচাই পলাবলৈ ধৰিলে। বাকী বজ্ৰদংষ্টৰ আগে পিছে বাওঁফালে সোঁফালে যিমান ঘোঁৰা, হাতী আছিল সকলো মাৰিবলৈ ধৰিলে। পিছত পৰ্বতৰ সমান বৃহৎ এটা পাথৰ তুলি লৈ বজ্ৰদংষ্টৰ ৰথলৈ মাৰি পঠিয়ালে। তাকে দেখি ৰথ এৰি তেওঁ মাটিলৈ নামি আহিল। কিন্তু বান্দৰৰাজে কৌশলেৰে মূৰলৈ পাথৰ মাৰি মাথা চূৰ্ণ কৰিলে আৰু ৰাক্ষসবীৰৰ প্ৰাণ নাশ হ'ল। ৰামচন্দ্ৰই মনৰ সন্তোষত সখীয়েকক বুকুৰে সাৱটি আলিংগন কৰিলে।